মই বহুত ডাঙৰ ভুল কৰিলোঁ। হাতযোৰ অনুৰোধ কৰিছোঁ, মোক আপোনালোকে ক্ষমা কৰি দিয়ক। এনেকুৱা ভুল কৰিব নালাগিছিল। মই আৰু ভিডিঅ' প্ৰস্তুত নকৰোঁ। আপোনালোকে আজিৰ পৰা মোক আৰু দেখা নাপায়। কথা দিলোঁ আপোনালোকে মোক আজিৰ পৰা আৰু মোক দেখা নাপায়। সঁচা কৈছোঁ, ভিডিঅ' মই নবনাওঁ, মোক আৰু দেখা নাপায়। খালি আপোনালোকে মোক ক্ষমা কৰি দিব। ইমান ডাঙৰ ভুল কৰিব নালাগিছিল, বহুত ডাঙৰ ভুল কৰি পালোঁ। অনুৰোধ কৰিছোঁ, হাতযোৰ কৰিছোঁ, আপোনালোকে খালি মোক ক্ষমা কৰি দিব। বহুত মনটো বেয়া লাগিছে, সঁচা কথা কৈছোঁ, বহুত দুখ লাগিছে। সেইটো কাৰণে মই সিদ্ধান্ত লৈছোঁ, এই ভিডিঅ'টোৱে লাষ্ট। আৰু এই ভিডিঅ'টোৰ পৰা আৰু মোক আপোনালোকে দেখা নাপায়। সঁচাকৈ কৈছোঁ, আপোনালোকে মোক দেখা নাপায়। মনটো বহুত বেয়া লাগি আছে। সেইকাৰণে মই শেষৰ ভিডিঅ'টো বনাই পিনে আপোনালোকৰ আগত কৈ থৈ গৈছোঁ, আপোনালোকে মোক দেখা নাপায় আৰু মই ভিডিঅ' নবনাওঁ, মই বাদ দিলোঁ এইবিলাক। আপোনালোকে যদি মোক বেয়া পায়, তেতিয়া মই আপোনালোকৰ মাজলৈ কিয় ভিডিঅ'বিলাক প্ৰস্তুত কৰি আগবঢ়াম? নবনাওঁ। এই ভিডিঅ'টো শেষ। আচলতে মই কিয় এই ভিডিঅ'টো এনেদৰে বনাই আপোনালোকৰ মাজলৈ আগবঢ়াবলগীয়া হৈছে মই কৈ আছোঁ। আগতীয়াকৈ মই দুটামান কমেণ্ট লৈ ল'ব বিচাৰিছোঁ। মই আগতীয়াকৈ দুটামান কমেণ্ট লৈ লৈছোঁ দেই। আপোনালোকে ভিডিঅ'টো খালি প্ৰথম পৰা শেষলৈকে চাব, আৰু প্ৰথম পৰা শেষলৈকে চালেহে আপোনালোকে গম পাব। প্ৰথম কমেণ্টটো মই লৈছোঁ পিংকু বৰুৱা। ক'ৰ হয় কি কথা মই নাজানো। পিংকু বৰুৱাই মোক এটা কমেণ্ট কৰিছে, ভাল নালাগিল ভিডিঅ'টো, বহুত দুখ পালোঁ। মাথা নথকা মানুহ যে নিজৰ মাকক পত্নী বনাইছে, পইচাৰ কাৰণে লাজ পোৱা নাই। তো পিংকু বৰুৱাই এই কমেণ্টটো কৰিছে। মই প্ৰথম কথা, মই পিংকু বৰুৱাক মই ৰিপ্লাইটো দিব বিচাৰিছোঁ। ভাল নালাগিল ভিডিঅ'টো, বহুত দুখ পালোঁ। মই ক'ব বিচাৰিছোঁ, এনে মই কি ভিডিঅ' বনালোঁ যেন মোৰ ভিডিঅ'টো চাই দুখ পাবলগীয়া হ'ল। আৰু কৈছে মাথা নথকা মানুহ। মোৰ মাথা নাই, ঠিক আছে। আচলতে আমি এনেকৈ কিছুমান কথা আমি গম পাওঁ দেই। যাৰ মগজু থাকে, সেই মগজু থকা বস্তুবিলাক চাইহি, ঠিক আছে। আৰু ইয়াৰ নিজৰে মগজু নাই, পিংকু বৰুৱাও, ঠিক আছে। ইয়াৰ নিজৰে মগজু নাই, সেইকাৰণে মোক মগজু নথকা দেখিছে। কাৰণ কেলৈ? চকু যাৰ ভাল সি সদায় পোহৰ দেখিব, চকু যাৰ বেয়া সি সদায় আন্ধাৰ অন্ধকাৰ দেখিব। ঠিক তেনেদৰে এই পিংকু বৰুৱা নামৰ এইজন ক'ৰ হয় কি কথা নাজানো, আৰু এইজন মাথা নথকা মানুহ, ঠিক আছে। আৰু পইচাৰ কাৰণে কৈছে দেই। আৰে বাবা, মই পইচাৰ কাৰণে ভিডিঅ' কেতিয়াও বনোৱা নাই, এতিয়াও নবনাওঁ, আগলৈও নবনাওঁ। এইটো মোৰ ভাল লাগে, এইটো মোৰ হবি হয়। ভিডিঅ' বনোৱাটো মোৰ হবি হয়, মই এইটো ভাল লাগে আৰু ভিডিঅ' প্ৰস্তুত কৰি যাম, ঠিক আছে। কোনোবাই ভাল পাওক, কোনোবাই বেয়া পাওক, সেইটো মোৰ মতলব নাই। কোনোবাই ভাল পাব পাৰে, কোনোবাই বেয়া পাব পাৰে, এইটো নিজৰ পাৰ্চনেল কথা। কিন্তু এনেদৰে আহি আল্টু ফাল্টু কমেণ্ট কৰাটোহে বেয়া কথা। আৰু মোৰ মাক লৈ এই কথা কৈছে যেন মাথা নথকা মানুহে নিজৰ মাকক পত্নী বনাইছে। আৰে বাবা, মই কি ভিডিঅ'টো বনাইছোঁ, সেই ভিডিঅ'টোৰ ওপৰত নিৰ্ভৰ কৰি কেৰেক্টাৰ হৈছে, ঠিক আছে। আৰে বাবা, নিজৰ মাকৰ লগত অভিনয় কৰাটো কি বেয়া কথা নেকি? কওক আপোনালোকে, নিজৰ মাকৰ লগত অভিনয় কৰাটো কি বেয়া কথা নেকি? মই আৰু এনেনো কি বেয়া অভিনয় কৰিলোঁগৈ? এণ্টাৰটেইনমেণ্ট দিছোঁ আপোনালোকক। মই কমেডি ভিডিঅ' বনাইছোঁ, আৰু কমেডি ভিডিঅ' বনোৱাটো কি বেয়া হ'ল নেকি? মই পিংকু বৰুৱাক ক'ব বিচাৰিছোঁ, আচলতে ইয়াৰ মানসিকতাটো এনেকুৱা। আচলতে মানসিকতাবিলাক নিজৰ যদি বেয়া থাকে নহয় ন, সি আনকো বেয়াই ভাবে। ই আচলতে নিজৰ মাকৰ লগতে এনেকুৱা কিবা বেলেগ ধৰণে কিবা এটা চিন্তা চৰ্চা কৰে নেকি? সেইকাৰণে মোক আহি আঙুলি টুৱাইছেহি যেন এনেকুৱা তেনেকুৱা নিজৰ মাকৰ লগত আমুক তামুক পত্নী আমুক তামুক বুলি কৈ মানে কমেণ্টটো দিছে। মই ক'ব বিচাৰিছোঁ, আপুনি পিংকু বৰুৱা, আপুনি মানসিকতাটো সলাওক, ঠিক আছে। এনেকুৱা মানসিকতাত আপোনালোকে থাকিলে মানে আপুনি আগুৱাই যাব নোৱাৰিব, এইটোৱে ক'লোঁ। নাপায় নহয়, নিজৰ মাৰ লগত মই অভিনয় কৰিছোঁ, মাকৰ লগত অভিনয় কৰাটো কি ডাঙৰ কথা? কমেডি ভিডিঅ' বনাইছোঁ, ঠিক আছে। তো মই এতিয়া
সেকেন্ড মই কমেণ্টটো ল'ব বিচাৰিছোঁ দেই প্ৰাঞ্জল গগৈয়ে লিখিছে দেই প্ৰাঞ্জল গগৈয়ে লিখিছে মই এজনো ঘৰ ক'ত কি কথা মই নাজানো প্ৰাঞ্জল গগৈ দেই মাইকী বনাবলৈ আৰু মানুহ বিচাৰি নাপালি মাৰক মা সন্মান দিবলৈ চেষ্টা কৰক এনেকুৱা অভিনয় মাৰৰ লগত নকৰিবি আমাৰ অন্তৰত দুখ লাগে দেখিলে মই প্ৰথমতে প্ৰাঞ্জল গগৈক ক'ব বিচাৰিছোঁ এনেকুৱা অভিনয় মাৰৰ লগত নকৰিবি প্ৰথম কথা মই প্ৰাঞ্জল গগৈক ক'ব বিচাৰিছোঁ আচলতে মই আপোনাক ক'ৰ হয় কি কথা মই চিনি নাপাওঁ প্ৰথম কথা মোক তই বুলি কৈ কথা নক'ব কাৰণ কেলে আপুনি মোৰ কোনো ঘৰৰ ৰিলেশ্যনৰ মানুহ নহয় মই আপোনাক চিনি নাপাওঁ সেইকাৰণে ক'ব বিচাৰিছোঁ তই বুলি নক'ব আৰু তই বুলি কাক কয় যা নিজৰ ঘৰৰ মানুহ সেই নিজৰ ঘৰৰ মানুহসকলকহে তই বুলি কয় ঠিক আছে মই সেইকাৰণে আপোনাক ক'ব বিচাৰিছোঁ আপুনি মোক তই বুলি কথা নক'ব আৰু কৈছে মাইকী বনাবলৈ আৰু মানুহ বিচাৰি নাপালে মই প্ৰাঞ্জল গগৈক ক'ব বিচাৰিছোঁ প্ৰাঞ্জল গগৈ আপোনাৰ মাইকীজনী মোক দিব নেকি আপোনাৰ মাইকীজনীৰ লগত মই মাইকী হৈ বনাম দিব নেকি কওক যদি দিয়ে মোৰ লগত যোগাযোগ কৰিব মোৰ ফেচবুকতো বিকাশ বক্সা সোণল বুলি আছে মোক মেছেজ এটা কৰিব আপোনাৰ মাইকীজনী মই মোৰ ঘৰত ৰাখিমহি মই আপোনাৰ মাইকীজনী মোৰ লগত প্ৰতিপত্নী হিচাপে ভিডিঅ' কৰিম ঠিক আছে দিব নাই যদি দিয়ে খবৰ কৰিব তাৰপিছত আৰু কৈছে দেই সন্মান মাৰক মা সন্মান দিবলৈ চেষ্টা কৰক আৰে বাবা আপুনি মোৰ ঘৰত আহি চাই যাবহি মই যেনেদৰে মোৰ নিজৰ মা জ্ঞান কৰোঁ যেনেদৰে মই মোৰ মাক সন্মান দিওঁ হয়তো আপুনি আপোনাৰ নিজৰ মাৰক আপুনি সন্মান নিদিয়ে নেকি চাগে সেইখিনি সন্মান ঠিক আছে এইটোৱে ক'লোঁ আনলৈ আঙুলি টোৱা আগত এইটো কথা চিন্তা কৰিব নিজৰ ফালে চাৰিটা এই তিনিটা আঙুলি থাকে চাই লওক এই দেখিলে আনলৈ আঙুলি টোৱা আগত এইকেইটা নিজৰ ফালে আছে এইটো কথাই ক'লোঁ আনলৈ আঙুলি টোৱা আগত এইটোৱে চিন্তা কৰিব যে নিজৰ ফালে তিনিটা আঙুলি থাকে এইটোৱে ক'লোঁ সেইটো কাৰণে এই ফকতীয়া কমেণ্টবিলাক নকৰিব প্ৰাঞ্জল গগৈক কৈছোঁ দেই প্ৰাঞ্জল গগৈ ক'ৰ কি কথা মই নাজানো কিন্তু আহি মোক নীতি শিক্ষা দিছে মই জানো ন ঠিক আছে মই জানো মোক শিকাব নালাগে তো 3 নম্বৰ কুৱেশ্যনটো লৈছোঁ দেই আপোনালোকে এই কমেণ্টটো চাই লওক মই স্ক্ৰীণত লগাই দিছোঁ চাই লওক আচলতে মই ইয়াৰ নামটো মই উচ্চাৰণ নকৰোঁ কাৰণ কেলৈ ইয়াৰ নামটো উচ্চাৰণ কৰি মই নিজকে অপবিত্ৰ কৰি নলওঁ খালি কমেণ্টকেইটা পঢ়ি দিছোঁ দেই মই নামটো নকওঁ স্ক্ৰীণত লগাই দিছোঁ আপোনালোকে নামটো পঢ়ি লওক দেই লাজ নাই চৰম নাই নিজৰ মাকক টকাৰ লগত মাইকী বনাইছে চি নিজৰ পুতেক থু আৰে বাবা এই যেন থু পাইছে ঠিক আছে নিজৰ গাত থু পাইছে কাৰণ কেলৈ ওপৰলৈ যিমান থু পাৰিব নিজৰ গাতে পৰে আৰু মানসিকতা ইমান মানে লেতেৰা মানসিকতা মই ভাবি পোৱা নাছিলোঁ দেই মই ভাবিছিলোঁ বহুত ভাল মানুহ থাকে কিন্তু এতিয়া দেখিলোঁ দেই মানে নিজৰ মাকৰ লগত এটা কমেডি ভিডিঅ' বনাইছোঁ এটা অভিনয় কৰি আপোনালোকৰ মাজত এণ্টাৰটেইনমেণ্ট দিছোঁ কিন্তু সেই ভিডিঅ'টো বনোৱাৰ কাৰণেই মোক ইমান বেয়া মন্তব্য আগবঢ়াইছে মোৰ হাঁহি উঠিছে মই কমেণ্টত দেখাই দিলোঁ দেই এতিয়া মই আৰু এটা কমেণ্ট ল'ব বিচাৰিছোঁ এইটো ৰাজেন নাথে কৈছে দেই টকাৰ কাৰণে নিজৰ মাকজনীকে পত্নী সাজি মহাপাপ কৰিছে আৰে বাবা মানুহৰ মানসিকতা দেই মই একদম সঁচাকৈ ৰাজেন নাথক কৈছোঁ আপুনি এনে অভিনয় গম পায়নে নাপায় অভিনয় মহাপাপ কৰিছে বা ৰাজেন নাথ ডাঙৰীয়া আপোনাৰ মগজু বোলা বস্তুটো আছে নাই মগজু বোলা যদি আপোনাৰ মগজু নাই আপুনি বাৰু এনেকুৱাই কমেণ্ট কৰিব এইটো বাৰু আপোনাৰ গাত দুখ নাই কাৰণ কেলৈ আপোনাৰ মগজু থকা হ'লে এনেদৰে কমেণ্ট নকৰে বাৰু দেই সেই ভিডিঅ'টো 50,000 মানুহে চাইছে কিন্তু 50,000 মানুহৰ ভিতৰত এইকেইজন মহাপণ্ডিত ওলাইছে মোক শিক্ষা দিছে নীতি শিক্ষা দিছে অন্তৰত দুখ লাগিছে আমুক লাগিছে মানে 50,000 মানুহৰ ভিতৰত এইকেইজনৰ গাত দুখ লাগিল ঠিক আছে এতিয়া আকৌ মই নেক্সট কমেণ্টলৈ যাবলৈ বিচাৰিছোঁ দেই গিৰীশ চন্দ্ৰ শৰ্মা ঠিক আছে গিৰীশ চন্দ্ৰ শৰ্মাই লিখিছে
এই অলগদ্ধটোৱে মাককহে পত্নী কৰোৱাবলৈ পালে, লাজ পোৱা নাই কটা নিধক। হেল্ল' গিৰীশ চন্দ্ৰ শৰ্মা, আপোনাৰ পত্নীজনীক দিব মোক ভিডিঅ' বনাবলৈ, আপোনাৰ মাইকীজনীক দিব, মই আপোনাৰ মাইকীজনীৰ লগত বনাম, দিব নেকি? যদি দিয়ে খবৰ কৰিব, বিকাশ বক্সা সোণোৱাল বুলি আছে, ফেচবুকত মেছেজ কৰিব। আপোনাৰ অকণো মগজুত মাল বোলা বস্তুটো নাই বাৰু, এইটো অভিনয় বোলা বস্তুটো আপুনি নাজানে নেকি? আৰু মাকৰ লগত মই এনে কি ভিডিঅ' বনালোগৈ হে, জাষ্ট অভিনয় কৰিছোঁ বুঢ়া বুঢ়ী, ঠিক আছে, সেই বুঢ়া বুঢ়ী অভিনয়টো কৰি আপোনালোকৰ মাজত এণ্টাৰটেইনমেণ্ট দিছোঁ। এইটো কি মই কি এনে বৰ ডাঙৰ বেয়া ভিডিঅ' বনালোগৈ, ঠিক লাজ পাব লাগে আপোনালোকে, ইমান কিবা ধৰণৰ মানুহ দেই। তাৰপিছত আৰু ৰুণু চুতীয়াই লিখিছে দেই, মহিলা হয় দেই, মহিলা মানুহ হয়, এনেকুৱা কমেণ্ট কৰিছে, মই লিখিছোঁ দেই। মাকজনীৰ মুখত এনে শব্দবোৰ কেনেকৈ নিগৰি ওলাইছে, মান সন্মান নিজে বঢ়াবও পাৰে কমাবও পাৰে, নাজানো আৰু দেই, থাকক এইবিলাক। মই হ'লেও কমেণ্টটো পঢ়ি দিছোঁ দেই। আৰু কেইটামান আছে কমেণ্ট দেই। জ্যোৎস্না গগৈ লিখিছে, নাপায় মাকক মাইকী কৈ অভিনয় কৰিবলৈ। নাজানো দেই, আপোনালোকে কিনো ইমান সতি সবিদ্যি মানুহ, ইমান মানে হেৰি মানুহ দেই, মই একো বুজিও পোৱা নাই দেই, একদম বুজিও পোৱা নাই দেই। আচলতে অভিনয় কৰিলেও যেন এইবিলাক মানে হেৰি হৈ যায়, মানে জমনি ভিডিঅ' বনালেও যদি হেৰি হৈ যায়, মই কিন্তু নাজানো দেই, আজি প্ৰথমবাৰলৈ গম পালোঁ দেই। আৰু কমেণ্ট লৈ দিছোঁ দেই, ৰ'ব। মহেন্দ্ৰ বৰুৱা, হেৰ' মাককে মাইকী সজালি ভাল নালাগিল, কৃষ্ণ। হ'ব মই কমেণ্ট নপঢ়োঁ দেই, হ'ব মই কমেণ্ট নপঢ়োঁ। তো বাকী শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ, মইনো কিনো জগৰ লগালোঁ, কিনো ভুল কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো লগাই থৈ দিয়া আছে ভিডিঅ'টো, ঠিক আছে। আপোনালোকে ভিডিঅ'টো গৈ চাই ল'বগৈচোন আৰু মোক কমেণ্ট এটা কৰিবচোন, ঠিক আছে। আৰু এনেকৈ যেন কমেণ্ট দিছে, আপোনালোকে দি থাকক, আপোনালোকৰ নিজৰ মানসিকতাই কমেণ্ট কৰিছে, মোৰ কোনো গাত নালাগে, ঠিক আছে। মই ভুল কৰা নাই, মই দস্তুমত, মই নিজৰ মতে আছোঁ আৰু ভুল নকৰোঁ, ঠিক আছে। আপোনালোকে যদি এইবিলাক কথা যদি অভিনয় কৰাটো যদি ভুল বুলি ভাবে, আপোনালোকে ভাবি থাকক, ঠিক আছে। মই কিন্তু নিজৰ জেগাত থাকিমেই আৰু ভুল নকৰোঁ। নিজৰ মাতৃ সদায় মাতৃয়ে হয়, মাতৃৰ লগত অলপ ধেমালি ধুমুলা কৰি ভিডিঅ' এটা বনাইছোঁ। আপোনালোকে এইবিলাক জ্বলি মৰিব নালাগে নহয়, আৰু আপোনালোকে জ্বলিছেহে, মইতো জানো নহয়। আপোনালোকে জ্বলিছে, জ্বলি মৰি গৈছে। আমি যেন মাক পুতেকে ইমান ধেমালি ধুমুলা কৰি থাকোঁ, ইমান একে লগৰ নিচিনাকৈ থাকোঁ, এইবিলাক জ্বলিছেহে। আপোনালোকৰ মাক আৰু পুতেকৰ লগত এইবিলাক চাগে মৰম চেনেহ নায়েই, ঠিক আছে, ধেমালি ধুমুলা নাই। আপোনালোকৰ চাগে এইবিলাক দম্ব অহংকাৰ কাজিয়া এইবিলাকে ঘৰখনত চলে চাগে, সেইটো কাৰণে আপোনালোকে এনেকুৱা মাক পুতেকৰ মৰম চেনেহবিলাক, এনেকুৱা ধেমালি ধুমুলাবিলাক দেখি আপোনালোকে জ্বলে, এইটোৱে হয়, ঠিক আছে। মই নিজৰ মাতৃ জ্ঞান কৰোঁ, নিজৰ মাতৃক মই টানকৈ এষাৰ কথা নকওঁ, ঠিক আছে। নিজৰ মাতৃ দুখ বুজোঁ। আপোনালোকে কি ঘণ্টাডাল বুজি পাব? আপোনালোকে হয়তো চাগে আপোনালোকৰ নিজৰ মাতৃৰ লগত এনেকুৱা আচাৰ ব্যৱহাৰ সন্মান আপোনালোকে নকৰেই, জ্বলি মৰিছে, জ্বলক। এনেকুৱা ভিডিঅ' বনাই থাকিম, এইটোৱে ক'লোঁ। আৰু আপোনালোককো অনুৰোধ কৰিছোঁ, ভিডিঅ'টো চাই যদি কিবা এটা ক'বলগীয়া আছে, আপোনালোকে কিবা এটা কমেণ্ট এটা কৰি যাওক। আৰু যদি মোৰ ভুল হৈছে আপোনালোকে কৈ দিয়ক, যেন সৰহসংখ্যক লোকে কওক যেন মোৰ ভুল হৈছে, তেতিয়া মই আপোনালোকৰ কথা মানি ল'ম। এই দুই এজনে ক'লে মই এইবিলাক ঘণ্টা ফৰক নপৰে, এইবিলাক মই মতলবে নাই, ঠিক আছে। ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।